নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, দাদা চাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল? আনচাৰ অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন 2, মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? আনচাৰ অপশ্যন বি 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন 3, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? আনচাৰ অপশ্যন চি পিয়লি ফুকন। কুৱেশ্যন 4, অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন? আনচাৰ অপশ্যন ডি ভিলেজ ৰকষ্টাৰ। কুৱেশ্যন 5, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? আনচাৰ বৰদলৈ ট্ৰফী অপশ্যন এ ফুটবল খেলৰ লগত জড়িত। কুৱেশ্যন 6, বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? আনচাৰ অপশ্যন এ 1930 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। কুৱেশ্যন 7, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অপশ্যন এ জেনেভাত অৱস্থিত। কুৱেশ্যন 8, অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? আনচাৰ অসমৰ প্ৰাচীনতম শাসকগৰাকী আছিল অপশ্যন চি মহিৰংগ দানৱ। কুৱেশ্যন 9, ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? আনচাৰ ইটালীৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে অপশ্যন চি বগা ভেট। কুৱেশ্যন 10, লণ্ডন কোনখন নদীৰ পাৰত অৱস্থিত? আনচাৰ লণ্ডন অপশ্যন চি টেমছ নদীৰ পাৰত অৱস্থিত। কুৱেশ্যন 11, ইজৰাইলৰ সংসদক কি বুলি কোৱা হয়? আনচাৰ ইজৰাইলৰ সংসদক অপশ্যন এ নেছেট বুলি কোৱা হয়। কুৱেশ্যন 12, টাইৱানৰ ৰাজধানী চহৰ কি? আনচাৰ টাইৱানৰ ৰাজধানী চহৰ হৈছে অপশ্যন এ টাইপে। কুৱেশ্যন 13, পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? আনচাৰ পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম হৈছে অপশ্যন বি এণ্টাৰ্কটিকা মৰুভূমি। কুৱেশ্যন 14, নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখন কোনে প্ৰতিষ্ঠা কৰিছিল? আনচাৰ অপশ্যন ডি মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন 15, তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম'নৰ অভাৱত হোৱা ৰোগ? আনচাৰ অপশ্যন এ ডায়েবেটিছ ৰোগ। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখন কি? অপশ্যন এ অৰ্থশাস্ত্ৰ, অপশ্যন বি বেদ, অপশ্যন চি মহাভাৰত আৰু অপশ্যন ডি গীতা। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।